নমস্কাৰ মহোদয় দৰ্শকসকলক স্বাগতম জনাইছো সন্ধিয়াৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মোদী চৰকাৰ ধৰক পৰক হলে এবাৰ দল এৰিব হিমন্ত বিশ্ব শৰ্মাই এটা জৰুৰী খবৰ দিব বিচাৰিছো কেন্দ্ৰত মোদী চৰকাৰ ধৰক পৰক হলে দল এৰিব হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ডুবন্ত নাও প্ৰথমে ত্যাগ কৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা রাজ্যবাসীর কারণে সবাতোকৈ জরুরি খবর বিজেপি ডুবন্ত নাও প্রথমে ত্যাগ করা মানুষজন হব হিমন্ত বিশ্ব শর্মা কংগ্রেসত যোগ দিব বিচারিলেও হিমন্ত বিশ্ব শর্মাক নিবিচারে কর্মীয়ে আটাইতকৈ জরুরি খবর কংগ্রেসত যদি হিমন্ত বিশ্ব শর্মাক যোগ দিব বিচারে তেন্তে হিমন্ত বিশ্ব শর্মাক নিবিচারে হেনো কর্মীয়ে দলৰ কৰ্মীক মই চিনি পাওঁ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে কেমেৰাৰ সন্মুখতে এই দাবী কৰিছে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক হিমন্ত বিশ্ব শৰ্মাই নলয় হিমন্ত বিশ্ব শৰ্মা যদি চেষ্টা কৰে যে কংগ্ৰেছত আহিবৰ কাৰণে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাকো কংগ্ৰেছত নলয় বিসম্বাদৰ বেমাৰে এবাৰ লগ এৰাৰ পাছত আকৌ কিয় ল'ব কংগ্ৰেছে বিজেপি তেতিয়া ৰাজনৈতিক আদৰ্শ নাই আছে কেৱল মাত্ৰ ক্ষমতাৰ চিন্তা কংগ্ৰেছ দলৰ বাহিৰত থাকিয়েই আমাক উপকাৰ কৰি যাওক হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰত মোদী চৰকাৰ ধৰক বৰক হলেই দল এৰিব হেনো হিমন্ত বিশ্ব শৰ্মাই এইদৰে আজি বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে